হেল্ল' ফ্ৰেণ্ডছ, আমাৰ নৰ্থ লখিমপুৰ পহুমৰা অঞ্চলত এই মামাৰ মেলা পাতিছে। মানে মামা 10,000 টকীয়া চেক দি আছে। মামা, এইটো আপুনি কি কৰিলে? স্কুল 10,000 টকীয়া চেক দিবৰ কাৰণে স্কুল বন্ধ হৈ গ'ল। স্কুলৰ বাইদেউ তাত গুচি গ'ল। এতিয়া কি কৰোঁ? ল'ৰা ছোৱালীয়ে কান্দি আছে স্কুলত যাবলৈ। এতিয়া মই মা হৈ উপায়বিহীন হৈ গ'লোঁ। এনে ৰাস্তাত লৈ ঘূৰি আছোঁ। স্কুল কিয় বন্ধ? ল'ৰাটোৱে কান্দি কৰি আছিল ঘৰত। সেইকাৰণে মই ভাবিলোঁ মেলাতে লৈ মামাৰ মিটিংটোত। আৰু ইয়াতে ইমান মানুহ আহিছে, মহিলাবিলাক একদম লাইন পাতি গৈ আছে। আৰু ইয়াত ইমান ধুনীয়াকৈ চববিলাকে মেখেলা চাদৰ পিন্ধি আহিছে। আৰু ইয়াত চাব পাৰিছে। আৰু ইয়াত খাই মেলি ধুনীয়াকৈ পেলাই থৈ দিছে। ডাইৰেক্ট য'ত খাইছে ততে পেলাইছে। আৰু ইয়াতে মানে ইমান ধুনীয়াকৈ পোলাও খুৱাইছে, চব্জি খুৱাইছে। সৰু সৰু ল'ৰাবিলাকে পানী দি আছে। আৰু ইয়াতে এইটো চাওক পেকেটত পানী। আৰু ইয়াতে ল'ৰাটোক আইচক্ৰীম দি দিলোঁ এটা। আৰু ইয়াত এম্বুলেঞ্চ, ফায়াৰ ইঞ্জিন একদম সকলো চিকিউৰিটি গাৰ্ড চাৰ্ড ইমান ধুনীয়াকৈ সকলো বস্তু সুবিধা কৰি দিছে। ষ্টেজ ইয়াত ইমান ধুনীয়াকৈ সজাইছে। ইয়াত মামা আহি ভাষণ দিছিলে। মই এইখিনি উঠাব পৰা নাই। আৰু ইয়াতে চাওক ধুনীয়াকৈ বনাইছে সকলো বস্তুবোৰ। মানুহ বহুত ভিৰ লাগিছে। আৰু ল'ৰাটো ষ্টেজৰ ওচৰতে একদম আইচক্ৰীম খাই মেলি ঘূৰি আছে, যেন সি মামাৰ লগতে লগ কৰিব আহিছে। একদম ষ্টেজত উঠি গৈ আছে। আৰু ইয়াত চিকিউৰিটি গাৰ্ডবিলাকৰ ওচৰত গৈ ৰাইহানে একদম ফটো চটো মাৰি ইয়াত আহি গ'ল। আৰু এইটো চাব পাৰিছে সকলো মানুহ ঘৰত গুচি গ'ল। আৰু এতিয়া আমিও গৈ আছে গাইজ। বাই বাই, আজিৰ কাৰণে এইখিনি।